10টা বজাৰ পৰা এতিয়ালৈকে ছাৰ বাইদেউৰ সৈতে একো নোখোৱাকৈ আহিছে কিয়? সেই কথাটো প্ৰথম হৃদয়ঙ্গম কৰা। মই আৰম্ভ কৰোঁ। মই কোৱা শ্ৰী বা শ্ৰীমতী নাম কিটা কোৱা। আজি 26 জুন তাৰিখে ভগৱানৰ নামত শপত খাই কৈছো যে আজি দিনটোৰ পৰা মই কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকিম। এই প্ৰতিজ্ঞা মই নিজৰ দেশৰ কাৰণে, মা দেউতাৰ কাৰণে কৰিছো আৰু ইয়াত পালন কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হলো। হ'ব, থেংক ইউ। তাৰ বাবে মই নিজৰ কৰ্ম সম্পাদন কৰিম আৰু এই প্ৰতিজ্ঞা পালন কৰিম বুলি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈছো আৰু ভৱিষ্যতে ঈগল চৰাই বৰষুণ দিলেও নিতিতে। বৰষুণত কি কৰে, তেওঁ ডাৱৰ ফালি পেলাই ওপৰত থাকে, যাৰ ফলত তেওঁৰ গাত বৰষুণ নালাগে। সেইকাৰণে কষ্ট কৰিব লাগিব। APJ আব্দুল কালামে কৈছিলে, ইংৰাজীৰ কথাটো মই নকওঁ, অসমীয়াতে কৈ দিছোঁ, এই সুন্দৰ ফল আমাৰ যে আছে গ্ৰেপছ, আঙুৰ, এই আঙুৰটোক যেতিয়া ভাঙি মোহাৰি কি কৰা হয়, আমি এবিধ পানীয় বনাওঁ, সেই হ'ল ৱাইন, আৰু সেইটো খুব দামী হয়। বুজি পাইছা? গতিকে আমি এই যদি এনেকৈ যদি এটা আমি সৃষ্টি কৰিব লগা হয় বা আমি যদি নিজক প্ৰতিষ্ঠিত কৰিব লগা হয়, তেতিয়াহ'লে তোমালোকে কষ্ট কৰিব লাগিব। তেনেকুৱা মাৰাত্মক ভাইৰাছ আমাৰ 4টা আমাৰ ৰাস্তা আছে হ'বৰ কাৰণে। তাৰে প্ৰথমটো হৈছে ইনজেক্টেড ড্ৰাগ ইউজ, যিসকলে আমাৰ ব্যক্তিয়ে কৰিব নোৱাৰোঁ। আমি সজাগ কৰিব লাগিব, জনসাধাৰণক সজাগ হ'ব লাগিব, আৰু বিশেষকৈ মই আকৌ কৈছোঁ অভিভাৱকসকলৰ বহুত বেছি দায়িত্ব আছে, বহুত বেছি দায়িত্ব আছে অভিভাৱকসকলৰ। তো অভিভাৱকসকলৰ এনেকুৱা মই দেখা পাইছোঁ যে তোমালোকৰ আমি কোনেও আমি ৰোধ কৰিব নোৱাৰোঁ। যিমানে আমি ড্ৰাগছ ধৰিলেও আমি শেষ কৰিব নোৱাৰোঁ। আমি ড্ৰাগছ আমি ৰোধ কৰিব পাৰিম, আৰু তেতিয়াহে আমি HIV ৰোধ কৰিব পাৰিম। যিহেতু আমাৰ 2030 চনৰ ভিতৰত ভাৰতবৰ্ষৰ পৰা TB HIV একেলগে আমি নিৰ্মূল কৰিবলৈ গৈ আছোঁ। নালাগে যোৱা চান্সটো থাকিবই। তো সেইটো আমাৰ TBTCT বুলি এটা প্ৰগ্ৰেম আছে, প্ৰিভেনশ্যন পেৰেণ্টেল চাইল্ড ট্ৰান্সমিশ্যন ফৰ HIV এণ্ড চিফিলিছ। তো আমি এগৰাকী গৰ্ভৱতী মহিলা যদি HIV থাকে, আমি তেওঁক নেগেটিভ বেবী আমি জন্ম দিব পাৰোঁ, যদি আমি তাক সময় সম্পৰ্কৰ পৰা আমাৰ HIV-টো সংক্ৰমণ হৈ আছে। সেইখিনি আমি সজাগ হ'ব লাগিব, নিজে সংকল্প হ'ব লাগিব। আমি কোনেও ৰোধ কৰিব নোৱাৰোঁ। জন্মত হেমাহি কৰিছে বা আমাৰ লগত যোগাযোগ কৰাৰ কমিউনিকেশ্যন এটা গেপ আছে। মই যিমান পাৰোঁ নিজে চেষ্টা কৰিছোঁ যাতে আমি ল'ৰা ছোৱালীখিনিক যদি আমি ড্ৰাগছৰ ভয়াৱহতাটো যদি বুজাই দিব পাৰোঁ। HIV এটা মাৰাত্মক ৰোগ, যাৰ কোনো চিকিৎসা নাই। এনেকুৱা এটা আমি মাৰাত্মক ৰোগ আৰু ব্যাধিৰ বিষয়ে আমি যদি তেওঁলোকক সজাগ কৰি তুলিব পাৰোঁ, তেতিয়াহ'লে আমি তোমালোকে যদি ইনফৰ্মাৰ হিচাপে যদি কাম কৰে, যে আমাক ইনফৰ্মেশ্যন কৰে, যদি কোনোবা ল'ৰা ছোৱালীয়ে ড্ৰাগছ সেৱন কৰিছে বুলি তোমালোকে নিশ্চয়, কাৰণ পিয়াৰ প্ৰেছাৰ বুলি কয়, পিয়াৰ প্ৰেছাৰ অৰ্থাৎ সকলোখিনি টেষ্ট আমি গ্ৰহণ কৰিব লাগে, অন্যথা আমাৰ HIV হোৱাৰ সম্ভাৱনা থাকিব। আৰু 4 নম্বৰ কাৰণটো হৈছে অসুৰক্ষিত যৌন সম্পৰ্ক, আনপ্ৰটেক্টেড সেক্স। সো আমি যদি পাৰ্চেন্টেজ হিচাপে যাওঁ, তেতিয়াহ'লে 100 জনত 26 জুন
এইটো আমাৰ ড্ৰাগছ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিঙৰ এটা ডে হিচাপে গোটেই ৱৰ্ল্ডত পালন কৰা হয় আৰু তাৰ লগত সংগতি ৰাখি আমি ধেমাজি আৰক্ষী প্ৰশাসন জিলা প্ৰশাসন সকলোৱে মিলি আমাৰ চিলাপথাৰ কলেজৰ সহযোগত আমি অধ্যক্ষ ডাঙৰীয়াৰ তত্ত্বাৱধানত এই ড্ৰাগছ বিৰোধী দিৱসৰ এটা সজাগতা সভা অনুষ্ঠিত কৰিলোঁ আৰু ইয়াত আমাৰ পেৰেণ্টছ VDP পাৰ্চনেল আৰু ছিনিয়ৰ চিটিজেনে ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু এটা বাৰ্তা দিব খুজিছোঁ যাতে ধেমাজি জিলাত ড্ৰাগছ মুক্ত কৰিব পৰা যায় তাৰ কাৰণে চিলাপথাৰ আমাৰ কলেজৰ আৰু এই আৰক্ষী থানাৰ অঞ্চলৰ এইখিনিত যাতে সকলোৱে মিলি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে আৰু নতুন উঠি অহা চাম বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ড্ৰাগছ সেৱনৰ পৰা কেনেকৈ বিৰত ৰাখিব পাৰি আৰু ইয়াৰ ড্ৰাগছ সেৱনৰ যি ভয়াৱহতা আৰু ইয়াৰ ফলত সমাজৰ যি ক্ষতি এই বাৰ্তাটো আজি সুন্দৰভাৱে আমি সকলোকে দিবলৈ চেষ্টা কৰিছোঁ আৰু এই সভাৰ জৰিয়তে যাতে আমি আগন্তুক দিনতো যিসকল উঠি অহা যুৱক যুৱতী আছে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক যাতে আমি ড্ৰাগছ মুক্ত কৰিব পাৰোঁ তাৰে প্ৰচেষ্টাৰ কাৰণে আজি এই সভাখন আজি এই আন্তৰ্জাতিক যি আমাৰ ড্ৰাগছ বিৰোধী দিৱস তাৰ লগত সংগতি ৰাখিছোঁ নাই মই এটা কথাই কৈছোঁ ল'ৰা ছোৱালীখিনিক যে আমি এটা পৰিৱেশ গঢ়িব লাগিব এইটো যে আমি সাধাৰণতে কি হ'ব লাগে যে দায়িত্বশীল হ'ব লাগিব আৰু মাক দেউতাকৰ পৰা আদিপাঠ শিকি আহি আমি গুৰুজনাৰ পৰা যেনেকৈ ইয়াত শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদান কৰিছে এই আদিপাঠৰ মূল মন্ত্ৰটো ল'ব লাগিব যাতে আমি এজন প্ৰকৃত মানুহ হ'ব পাৰোঁ গুড হিউমেন বিং আৰু ইয়াৰ জৰিয়তে যাতে সমাজখনক সেৱা কৰিব পাৰোঁ আৰু তেতিয়াহ'লে এই মানসিকতা হ'লে আমি সমাজত এনেধৰণৰ ব্যাধি বা এনেধৰণৰ দুষ্কাৰ্য হ'ব নোৱাৰিব সেই বাৰ্তাটোৱে এটা আমি শিক্ষামূলকভাৱেও চেষ্টা কৰিছোঁ ইয়াত আজি আমি যিখিনি নতুন আইন আমাৰ প্ৰণয়ন হ'ব 1 জুলাইৰ পৰা সেইখিনিৰো এটা আভাস আৰক্ষী বিভাগৰ পৰা দাঙি ধৰা হৈছে আৰু জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা আজি আমাৰ পথ যি দুৰ্ঘটনা হয় তাত যিহেতু 3000 মেক্সিমাম এফেক্ট হয় হেলমেট কেতিয়াবা নিপিন্ধে ড্ৰাইভিং লাইচেন্স নাথাকে বা আমাৰ ৰোড সেফটি নীতি নিয়মখিনি মানি নচলে সেইখিনিৰো এটা আভাস দিয়া হৈছে আৰু সুন্দৰভাৱে আজি এই গোটেই পৰ্যালোচনা কৰি আজি এই ড্ৰাগছ দিৱসতে আমি সেইখিনি কথাও যাতে আমি নতুনকৈ যিখিনি উঠি আহিছে ছাত্ৰ ছাত্ৰীসকল বা নতুন প্ৰজন্ম বা গাৰ্জেনসকল আহিছে তেওঁলোককো আমি এটা সজাগতা দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ বহুত উপকৃত হ'ব এই লেচনখিনিৰ পৰা